Hello guys, welcome back my YouTube channel. আজি নতুন আৰু এটা ভিডিও লৈছো। ভিডিওটো হ'ল ড্ৰাইভিং লাইসেন্স অনলাইন কেনেকৈ ডাউনলোড কৰিব। আপোনাৰ ড্ৰাইভিং লাইসেন্স ফাইনাল যেতিয়া এপ্ৰুভ হ'ব, এপ্ৰুভ হোৱাৰ পিছত যদি আপুনি পোষ্ট অফিচত নাপায় তেন্তে আপুনি অনলাইন ড্ৰাইভিং লাইসেন্স আপুনি ডাউনলোড কৰিব পাৰিব। আৰু কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ এই ভিডিওত স্টেপ বাই স্টেপ দেখুৱাম। ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটা ৰিকোয়েস্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। হেল্ল' ভিউয়াৰ্স, আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত এনেকৈ আপুনি ড্যাশবোৰ্ড দেখা পাব। আপুনি সাৰ্চ বাৰত টাইপ কৰিব পৰিবহন সেৱা.in। আপুনি ইয়াত সাৰ্চ বাৰত টাইপ কৰিব পৰিবহন সেৱা.in। আপুনি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ নতুন এটা উইন্ডো ওপেন হ'ব। আপুনি ইয়াত অনলাইন সাৰ্ভিস, তলত আপোনাৰ ড্ৰাইভিং লাইসেন্স ৰিলেটেড ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। আপুনি ইয়াত ষ্টেটটো সিলেক্ট কৰি ল'ব, আসাম। সিলেক্ট কৰাৰ পিছত অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ এটা পপআপ আহিব, ক্লোজ কৰি দিব। আৰু ইয়াত আপোনাৰ সেকেন্ড যেটো অপশন আছে ইয়াতে টিক মাৰ্কটো দি পেলাই আপুনি তলত গুচি আহিব। ইয়াত ড্ৰাইভিং লাইসেন্স প্ৰিন্টিং, ডিএল প্ৰিন্টিং আপুনি ইয়াতে ক্লিক কৰি দিব। আপুনি ইয়াত ক্লিক কৰাৰ পিছত নিউ এটা উইন্ডো ওপেন হ'ব। আপুনি ইয়াত টিক মাৰ্কটো দি দিব। ইয়াত আপোনাৰ নতুন পেজ এটা ওপেন হ'ব। ইয়াত আপোনাৰ এপ্লিকেশন নাম্বাৰ দিব আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো দিব। এপ্লিকেশন নাম্বাৰ দিয়াৰ পিছত আপুনি ডেট অফ বাৰ্থটো ক্যালেন্ডাৰ সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত সাবমিট বুলি আছে, আপুনি সাবমিটত ক্লিক কৰিব। মই এটা এপ্লিকেশন নাম্বাৰ দি পেলাই আপোনালোকক এক্সাম্পল ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰি আপোনালোকক দেখুৱাই আছো। আপুনি ইয়াত ডেট অফ বাৰ্থটো দিব আৰু সাবমিটত ক্লিক কৰিব। এনেকৈ আপোনাৰ এপ্লিকেশন নাম্বাৰ, আপোনাৰ ডেট অফ বাৰ্থ, ইয়াত পিভিসি কাৰ্ড আৰু ইয়াত ডিএল প্ৰিন্ট। আপুনি আপোনাৰ মোবাইলত এটা ওটিপি যাব, যেটো আপনার রেজিস্টার নাম্বার, তাতে একটা ওটিপি যাব। এই ওটিপিটা আপনি ইয়াত ফিল কৰিব আৰু ওপৰত পিভিসি কাৰ্ড ইয়াত আপোনাৰ টিক মাৰ্কটো দি দিব। দিয়াৰ পিছত আপুনি ডিএল প্ৰিন্টত আপুনি ক্লিক কৰিব। মোৰ ওটিপিটো আহি গ'ল, মই ফটোৰ ক্লিক কৰি আপোনালোকক দেখুৱাই আছো। ইয়াত ডিএল প্ৰিন্ট বুলি আছে। ওটিপিটো দিয়াৰ পিছত আপুনি ডিএল প্ৰিন্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্স, এনেকৈ আপোনাৰ ড্ৰাইভিং লাইসেন্সটো আপোনাৰ ডাউনলোড হৈ যাব। ইয়াত আপোনাৰ নাম, আপোনাৰ সম্পূৰ্ণ ডিটেইলছ, আপোনাৰ প্ৰথম যেটো পেজ ইয়াত শ্ব' কৰিব আৰু সেকেন্ড পেজত আপোনাৰ কিউআৰ কোড, আপুনি কেইটা ৱাইলাৰৰ কাৰণে আপুনি মটৰচাইকেলৰ বা 4 চকা LMB সম্পূৰ্ণ ডিটেইলছ তলৰ পেজত আপোনাৰ শ্ব' কৰিব। সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চোৱাৰ পিছত এইটো আপুনি আপোনাৰ ঘৰৰ ওচৰত যদি কম্পিউটাৰ দোকান আছে, কম্পিউটাৰ দোকানৰ পৰা আপুনি প্ৰিণ্ট আউট কৰি পিভিসি কাৰ্ডত আপুনি ড্ৰাইভিং লাইসেন্সখন বনাব পাৰিব। আৰু এই ড্ৰাইভিং লাইসেন্সখন আপুনি কম্পিউটাৰত সেভ কৰি ৰাখিব পাৰিব। সেভ কৰাৰ কাৰণে ইয়াত এটা অপশন আছে, ডাউনলোড অপশন বুলি আছে। ইয়াতে আপুনি টিক মাৰ্ক দিব বা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফাইল ওলাই আহিব। আপুনি যিকোনো ফাইলত আপুনি পিডিএফটো সেভ কৰি ৰাখিব পাৰিব। এনেকৈ আপুনি অনলাইন ড্ৰাইভিং লাইসেন্স ডাউনলোড কৰিব পাৰিব। ভিডিওটো আজিলৈ ইমানে। যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।